Hi everyone, I hope you all are doing good. আমাৰ অসম পুলিচৰ ৰিটেন এক্সাম জানুৱাৰী 5 তাৰিখে হয়, ইতিমধ্যে আপোনালোকে গম পাইছে। চ' প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চালে তাতে দেখা যায় যে অসম ৰিলেটেড কুৱেশ্যনছ যেনেকুৱা অসমৰ হিষ্ট্ৰী, অসমৰ জিঅ'গ্ৰাফী এইবোৰৰ পৰা ভালেখিনি ফেকচুৱেল কুৱেশ্যনছ আমাক সুধি দিয়ে। কোনটো লোকেশ্যন ক'ত আছে এইখিনিও এতিয়া সুধি দিব পাৰে। এণ্ড এইবোৰৰ কাৰণে আমি অসম ভিত্তিক যোনখিনি জেনেৰেল নলেজ হয়, সাধাৰণ জ্ঞান, সেইখিনি পৰ্চন আজিৰ ভিডিঅ'ৰ পৰা আমি ষ্টাৰ্ট কৰিম। এণ্ড অসম ৰিলেটেড বাকী যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ আৰু ইণ্ডিয়া ৰিলেটেড ইণ্ডিয়ান কালচাৰ আৰু অসমৰ কালচাৰৰ বিষয়ে যোনখিনি আমাৰ কম্প্ৰিহেনচিভ ষ্টাডি এটা আমি কৰিম, সেইখিনি লেটাৰ অন আপোনালোকে পাই থাকিব। চ' আজিৰ পৰা আমি অসম ৰিলেটেড জেনেৰেল নলেজখিনি আৰম্ভ কৰিম। চ' এতিয়া আমি শ্লাইডলৈ মুভ কৰোঁ। চ' অল ৰাইট ফ্ৰেণ্ডছ, আমাৰ অসমৰ ইতিহাস হিষ্ট্ৰী আমি 4টা ভাগত ভগাব পাৰি: মাইথলজিকেল হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী। মাইথলজিকেল হিষ্ট্ৰীৰ বিষয়ে আমি ৰিলিজিয়াছ টেক্সটবিলাকত পাওঁ। ইয়াতে কি কি ডাইনেষ্টিজ আছিল আমি চাই যাম, কমপ্লিটলি আমি ডিছকাছ কৰিম। দেন এনচিয়েণ্ট হিষ্ট্ৰীত আমাৰ ছেভাৰেল ডাইনেষ্টিজ আছিল। বৰ্মন ডাইনেষ্টি যেনেকুৱা আছিল, চালাস্তাম্বা, পালা। মেডিয়েভেলত আহোমসকল আছিলে, কোচ আছিলে আৰু কাছাৰীছবিলাক আছিলে। মডাৰ্ণ হিষ্ট্ৰীত আমি স্পেচিয়েলি চাওঁ যে আহোমৰ পতন কেনেকৈ হ'ল আৰু ব্ৰিটিছ কেনেকৈ অসমত সোমালে, অসমত ৰাজত্ব কৰিলে। আমি আৰম্ভ কৰোঁ এতিয়া অসমৰ নামৰ উৎপত্তিৰ পৰা। চ' অসমৰ নামটো পৌৰাণিক নাম আছিলে যেনেকুৱা আপোনালোকে জানে যে প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ নামৰ অৰিজিনত থিয়ৰিজ কেইটামান আছে। যেনেকুৱা এনেকুৱা এটা থিয়ৰিজ আছে যোনটোৱে ছাজেষ্ট কৰে যে জ্যোতিষ নামৰ গ্ৰুপ অফ পিপল চাইনাৰ পৰা আহিছিলে ইণ্ডিয়াত, আৰু সিহঁতে ইণ্ডিয়াত যিবিলাক জেগা অকুপাই কৰিছিলে তাতে নাম দিছিলে জেগাবিলাকৰ। যেনেকুৱা আমাৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টটোক প্ৰাগজ্যোতিষ বুলি কৈছিলে, মিডিল পাৰ্টটোক মধ্যজ্যোতিষ বুলি কৈছিলে, আৰু উত্তৰ জ্যোতিষ কৈছিলে উত্তৰৰ ফালত। আৰু এই প্ৰাগজ্যোতিষ ৱাৰ্ডটো ছাবচিকুৱেণ্টলি সংস্কৃতত ট্ৰান্সফৰ্ম হৈ প্ৰাগজ্যোতিষপুৰ বা প্ৰাগজ্যোতিষালৈকে ৰূপান্তৰিত হৈছে। দেন আমি চাম যে কলিকা পুৰাণৰ মতে যে ব্ৰহ্মা যোনটো আছিলে, ব্ৰহ্মাই কি কৰিছিলে যে ষ্টাৰ কেলকুলেশ্যন যোনটো হয়, ষ্টাৰ কেলকুলেশ্যনত প্ৰাগজ্যোতিষপুৰৰ কথা আমাৰ ডেছক্ৰিপশ্যন কলিকা পুৰাণত পোৱা যায়। তাতে প্ৰাগ হয় আমাৰ ফৰ্মাৰ বা ইষ্টাৰ্ণ, আৰু জ্যোতিষা কি এটা ষ্টাৰ যোনটো এষ্ট্ৰলজিক ছাজেষ্ট কৰে, যাৰ কাৰণে আমাৰ প্ৰাগজ্যোতিষপুৰ হ'ল কি চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। দেন আমাৰ আহে কামৰূপ নামৰ উৎপত্তিৰ ওপৰত। চ' কামৰূপ নামৰ উৎপত্তিৰ কথা, আমাৰ কামৰূপা নামৰ ৱাৰ্ডটো আমাৰ আল্লাহাবাদ পিলাৰত আমাৰ পোৱা যায়, যোনটো 4th চেঞ্চুৰীৰ হয়, আৰু এইটো সমুদ্ৰগুপ্ত ৰজাৰ হয়। দেন সংস্কৃত লিটাৰেচাৰত কালিদাস যোনজন আছিলে, কালিদাসৰ ৰঘুবংশমত কি পোৱা যায়, কামৰূপাৰ নামটো মেনশ্যন পোৱা যায়। দেন সান্থাল ৱাৰ্ডত ডক্টৰ বাণীকান্ত কাকতিয়ে ডেছক্ৰাইব কৰিছিলে যে কামৰূপ বা কামৰূ হ'ল কি মেজিক অৰ দ্য আৰ্ট অফ ইনভাইটিং ইভিলছ। দেন আমাৰ এটা কি হয় যে এটা নিউ কাল্ট এটা হয়, নেমলি ৱৰশ্বিপ অফ দ্য গডেছ কামাখ্যা। এণ্ড আমাৰ গোপাতা ব্ৰাহ্মণে আমাক কি কয় যে এটা ষ্টৰি কয়, য'ত কামদেৱ যোনজন আছিল, কামদেৱৰ ৰিভাইভেলৰ ষ্টৰি এইটো লেণ্ডত, আমাৰ অসমৰ কথা কৈছে, আৰু সেইকাৰণে ইয়াত কি বুলি কোৱা হয়, কামৰূপ বুলি কোৱা হৈছিলে। আৰু অসম নামৰ উৎপত্তিৰ কথা যদি আমি ক'ব বিচাৰোঁ, তেতিয়াহ'লে লিটাৰেচাৰৰ মতে যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম নামৰ ৱাৰ্ডটো আহোম কিংছক ডিন'ট কৰিবলৈ ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিছিলে। তাৰপিছত আমাৰ অসম নামটো এটা ৱাৰ্ডৰ পৰা ডিৰাইভ কৰা হৈছে, যোনটো হয় অসামা, যাৰ আনইভেন, অসমান। আৰু টাই লেংগুৱেজত চাম হয় টু বি ডিফিটেড উইথ এডেড প্ৰিফিক্স এ, আৰু চামৰ আগত এ বহাই দিলে আমাৰ হয় আছাম, মিনছ আনডিফিটেড। আৰু আছাম ইজ ডিৰাইভড ফ্ৰম এ বড়ো ফৰ্মেশ্যন লাইক হাচম, মিনিং ল' লেণ্ড। অসমৰ লেণ্ডখিনি কি হয়, ল' লেণ্ড হয় ন।
চ' সেইকাৰণে বড়ো লেংগুৱেজ মতে হাজং মানে হ'ল অসম। দেন আমাৰ আৰ্লিয়েষ্ট ডাইনেষ্টিৰ কথা যদি ক'ব যাওঁ তেতিয়াহ'লে আমাৰ আহে দানৱ ডাইনেষ্টি। দানৱ ডাইনেষ্টিৰ যোনজন ৰজা আছিলে ফাৰ্ষ্ট সেইজন আছিল নন আৰিয়ান। চ' ৰজাজনৰ নাম ইম্পৰ্টেণ্ট হয় মহিৰংগ দানৱ। এইটো এক্সামত সুধি দিয়ে দানৱ ডাইনেষ্টিৰ ফাৰ্ষ্ট কিং কোনজন আছিলে। এনচিয়েণ্ট আছামৰ কি হয় এইজন মাইথলজিকেল আছামৰ দানৱ ডাইনেষ্টিৰ ফাৰ্ষ্ট কিং হয় মহিৰংগ দানৱ। দেন ইয়াৰ কেপিটেল আছিল মৈৰংকা। এইটো হ'ল মৈৰাং পৰ্বত যোনটো এতিয়ালৈ মানে এক্সিষ্ট কৰি আছে। গুৱাহাটী শ্বিলং ৰোডত আপোনালোকে দেখা পাব মৈৰাং পৰ্বত। আৰু দানৱ ডাইনেষ্টিত মৈৰংগ দানৱৰ পিছত আহে হটাকাসুৰা, চাম্বাৰাসুৰা, ৰত্নাসুৰা আৰু ঘাটাকাসুৰা। চ' এইটো মই মনত ৰখাৰ কাৰণে এইটো নিমনিক্স বনাইছিলোঁ, আপোনালোকে চাই ল'ব পাৰে। আৰু ঘটকাসুৰা ৱাজ কিল্ড বাই নৰকাসুৰা হু দেন ফাউণ্ড নিউ লাইন অফ কিংছ। ত' ঘটকাসুৰক কোনে মাৰিছিল? নৰকাই মাৰিছিল, নৰকাসুৰে মাৰিছিল। তাৰপিছত আহে আমাৰ মাইথলজিকেল ছেকেণ্ড ডাইনেষ্টি যোনটো হয় আমাৰ ভৌমা ডাইনেষ্টি। ভৌমা মানে হ'ল বৰ্ণ অফ আৰ্থ। চ' নৰকাসুৰা ইজ বৰ্ণ অফ দ্য মাদাৰ আৰ্থ ভূমি এণ্ড বৰ ইনক্ৰিশ্যন অফ বিষ্ণু পিক ফৰ্ম। চ' এইটোৰ কেপিটেল ক'ত আছিল? মেড কেপিটেল এট প্ৰাগজ্যোতিষপুৰ, ইনএক্সেচিবল ইভেন টু দ্য গডছ। চ' ক্ৰিয়েটেড টেম্পল ফৰ কামাখ্যা ইন নীলাচল হিলছ। নৰকাসুৰাই বনাইছিলে মা কামাখ্যাৰ কাৰণে। এণ্ড কনষ্ট্ৰাক্টেড এ ৰোড টু দ্য টেম্পল ইন এ ছিংগল নাইট। আৰু লৰ্ড কৃষ্ণাই নৰকাসুৰক মাৰিছিল, বধ কৰিছিলে। আৰু ভগদত্তক কি কৰিছিলে? ৰজা হিচাপে পাতি দিছিলে। চ' ভগদত্ত কোন আছিল? এল্ডেষ্ট ছান অফ নৰকা আছিলে। ভগদত্ত তেওঁৰ ডটাৰ ভানুমতী যোনজন হয়, ভানুমতীৰ বিয়া দিছিলে দুৰ্যোধনলৈ। তো ভগদত্ত কি হয় যে এলিফেণ্টৰ মানে খুব ভাল এটা কামাণ্ড আছিলে তাৰ, আৰু সেইকাৰণে সি মহাভাৰতত পাৰ্টিচিপেট কৰিছিল কৌৰৱৰ ছাইডৰ পৰা। চ' আৰু ভগদত্তৰ এলিফেণ্টৰ নাম কি আছিলে? চুপাৰুৱা। চৰি, ভগদত্তৰ নহয়, এইটো চুপাৰুৱা আছিলে কিং ভৌমা ডাইনেষ্টিৰ লাষ্ট কিং। চ' আৰু ইয়াৰ এলিফেণ্টৰ নাম আছিল সুপ্ৰাতিকা। তাৰপিছত হয় কি আমাৰ ভগদত্তক কোনে কিল কৰে? অৰ্জুনে ভগদত্তক মহাভাৰতৰ ৱাৰত কিল কৰে। তাৰপিছত আহে আমাৰ ভগদত্তৰ পিছত আহে বজ্ৰদত্ত। ভগদত্ত বজ্ৰদত্ত আহে থ্ৰনত। চ' ইয়াতে মই এনেকৈ মনত ৰাখিছোঁ নৰকা ডাইনেষ্টিটো ষ্টাৰ্ট কৰিছিল, ভগদত্ত আহে, বজ্ৰদত্ত আহে, তাৰপিছত চুপাৰুৱা আহে। দেন ইয়াতে এটা ইম্পৰ্টেণ্ট নোট আপোনালোকে চাব যে ভীষ্মাকা কিংডমক কোৱা হয় কি? বিদৰ্ভা। আৰু কেপিটেল হ'ল কুণ্ডিনা। আৰু বেংক অফ কুণ্ডিল ৰিভাৰত এইটো কিংডমটো ইষ্টাব্লিছড আছে। তো চুথিয়াছ যোনবিলাক আছে, চুথিয়াসকলে সিহঁতৰ ডিচেণ্ডেণ্টবিলাক মানে ভীষ্মাকাক সিহঁতৰ ডিচেণ্ডেণ্ট বুলি মানি লয়। চ' ভীষ্মাকা ৱান্টেড হাৰ ডটাৰ ৰুক্মিণী টু মেৰিজ শিশুপালা, বাট শি ৱান্টেড টু মেৰি কৃষ্ণা। Krishna carried her to Dwarka on wedding day mentioned in Rukmini Haran of Shankardeva. So, ভীষ্মাকাই কি বিচাৰিছিলে যে তেওঁৰ ডটাৰ যোনজন আছিলে ৰুক্মিণী ডটাৰজনীক শিশুপালৰ লগত বিয়া পাতিবলৈ, বাট তাই লৰ্ড কৃষ্ণৰ লগত বিয়া পাতিবলৈ ইণ্টাৰেষ্টেড আছিল। আৰু বিয়াৰ দিনাখনে কৃষ্ণই ৰুক্মিণীক উঠাই লৈ যায়। আৰু এই ঘটনাটো ৰুক্মিণী হৰণ, শংকৰদেৱৰ ৰুক্মিণী হৰণত মেনশ্যনড আছে। তাৰপিছত আহে আমাৰ অসুৰ ডাইনেষ্টি। অসুৰ ডাইনেষ্টিৰ ক্ৰনলজি আপোনালোকে যদি চাই, ফাৰ্ষ্ট কিং আছিলে আমাৰ মৰিচি, তাৰপিছত আছিলে কাশ্যপ, তাৰপিছত আছিলে হিৰণ্যকাশ্যপ, তাৰপিছত আছিল প্ৰহ্লাদ, তাৰপিছত আছিল ভিৰচনা, তাৰপিছত আছিল বালি, তাৰপিছত আছিল লাষ্ট বানা। তো এইটো মই নিমনিক্স বনাই লৈছিলোঁ। তাৰপিছত আহি আমাৰ বানাসুৰা ৱাজ কণ্টেম্পৰাৰী টু নৰকা। তো নৰকাৰ কণ্টেম্পৰাৰী আছিল বানাসুৰা। আৰু কেপিটেল আছিল শোণিতপুৰ, তেজপুৰ এতিয়াৰ। তো
শিৱ টেম্পল অফ মহাভৈৰৱ ইজ এট্ৰিবিউটেড টু হিম। এইটো বানাসুৰালৈকে এট্ৰিবিউট কৰা হৈছিল মহাভৈৰৱৰ শিৱ টেম্পলখন। বানাস ডটাৰ উষা ইলভড উইথ লৰ্ড কৃষ্ণাছ গ্ৰেণ্ডছন অনিৰুদ্ধ। আৰু কি হয়, উইথ দ্য হেল্প অফ আৰ্টিষ্ট ফ্ৰেণ্ড চিত্ৰলেখা ইন দিছ ইনচিডেণ্ট মেনশ্যনড ইন শংকৰদেৱাছ কুমাৰ হৰণ। উষা অনিৰুদ্ধ আৰু উষাৰ যোনটো গন্ধৰ্ব মেৰেজ আছিলে, এইটোৰ কথা আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কুমাৰ হৰণত মেনশ্যন আছিলে। আৰু এই উষা আছিলে বানৰজাৰ ডটাৰ। So Usha Banraja's grandson Bhaluka made his capital at Bhalukpung near Brahmaputra at the foot of Aka Hills. So ব্ৰহ্মপুত্ৰৰ ওচৰত যোনটো আকা হিল আছে তাৰে কাষত বানাৰজাৰ গ্ৰেণ্ডছন ভালুকা আছিলে। তো ভালুকাই অসুৰা ডাইনেষ্টিৰ কেপিটেল ভালুকপুঙত স্থাপিত কৰিছিল। আৰু আকা ট্ৰাইব যোনখিনিত আছে, আকা ট্ৰাইবছে সিহঁতৰ ডিচেণ্ডেণ্টবিলাকক ক্লেইম কৰে কাক? অসুৰা ডাইনেষ্টিৰ বানাসকলৰ পৰা। চ' আই গেছ আজি আমি এইখিনিলৈকে লিমিট থাকোঁ। নেক্সট আমি এনচিয়েণ্ট আছামত বৰ্মন ডাইনেষ্টি আছে, বৰ্মন ডাইনেষ্টিৰ কোন ৰজাই কি কি কৰিছিলে, কোন কোন ৰজা আছিলে, এইখিনি চাম। নেক্সট আমি মেডিয়েভেল এণ্ড মডাৰ্ণ আছাম চাম। আমি এই তিনিটা ভিডিঅ'ত কুইক ৰিভিজন এটা কৰি ল'ম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব।